ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ কাইলৈ যেহেতু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণৰ বাবে আহিব আৰু অসমলৈ আহি লাখ লাখ লোকক চৰকাৰী গৃহ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 5 লাখতকৈ অধিক লোকক অৰ্থাৎ হিতাধিকাৰীক চৰকাৰী গৃহ প্ৰদান কৰিব আৰু আপোনাৰ হিতাধিকাৰী লিষ্টত নাম আছে নে নাই আপুনি যদি চৰকাৰী গৃহ লাভ কৰা নাই তেন্তে কাইলৈ আপুনি চৰকাৰী গৃহ লাভ কৰিব নে নকৰে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোদীৰ ভ্ৰমণক লৈ সংবাদমেল সম্বোধন কৰি হিতাধিকাৰীৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে আমি সবিস্তাৰিত খবৰটো জনোৱাৰ চেষ্টা কৰিম এটা অতি গুৰুত্বপূৰ্ণ খবৰ যে চৰকাৰী গৃহ লাভ কৰাৰ পৰা বঞ্চিত হৈছে নেকি তেনেহলে আপোনাৰ বাবে এই জৰুৰী খবৰটো কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে লাখ লাখ অসমবাসীক দিব চৰকাৰী গৃহ 5,55,550টা গৃহ মুকলি কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাখ লাখ ঘৰ প্ৰদান কৰা হ'ব অসমবাসীক আৰু একেখন মঞ্চৰ পৰাই 5 লাখতকৈ অধিক ঘৰ প্ৰদান কৰিব দেশবাসী ৰাজ্যবাসীক 5 লাখতকৈ অধিক চৰকাৰী পকী ঘৰ প্ৰদান কৰা এয়া অভিলেখ বুলি উল্লেখ কৰা হৈছে আৰু লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি মুকলি কৰাৰ পাছতেই হিতাধিকাৰীৰ বাবে এই বৃহৎ সিদ্ধান্ত আৰু দুটা বছৰত এনেদৰে প্ৰায় 9 লাখ লোকক চৰকাৰী গৃহ প্ৰদান কৰা হৈছে বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 60 লাখ হিতাধিকাৰীয়ে ভাৰ্চুৱেলি চাব পাৰিব মোদীৰ কাৰ্যসূচী হিতাধিকাৰীৰ হাতে হাতে মিঠাই টোপোলা দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰলৈ কৰিছো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি হিতাধিকাৰী তেখেতসকলৰ বাবে এটা জৰুৰী খবৰ যিসকলে চৰকাৰী পকী গৃহৰ বাবে আবেদন কৰিছে তেখেতসকলৰ বাবে জৰুৰী খবৰটো কিয়নো লাখ লাখ লোকক চৰকাৰী গৃহ প্ৰদান কৰিব কালিৰ দিনটোত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে যেহেতু অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু তাৰ পিছতেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া লাখ লাখ লোকক ৰাজ্যবাসীক প্ৰদান কৰিব চৰকাৰী গৃহ 5,55,550টা পকী গৃহ প্ৰদান কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত মোদীৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি সেই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰীসকলৰ বাবে এই জৰুৰী খবৰটো বা ঘোষণা কৰা পৰিলক্ষিত হৈছে পুনৰবাৰলৈ কৰিছো 60 লাখ হিতাধিকাৰীয়ে যিহেতু ভাৰ্চুৱেলি চাব পাৰিব মোদীৰ কাৰ্যসূচী আৰু লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উদ্বোধন কৰাৰ পাছতে এনেদৰে লাখ লাখ হিতাধিকাৰীৰ বাবে এই বৃহৎ ঘোষণা অৰ্থাৎ চৰকাৰী গৃহ প্ৰদান কৰিব গতিকে আপুনি যদি আবেদন কৰিছিল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিবৰ বাবে আবেদন যদি কৰিছিল তেনেহলে আপোনাৰ বাবে এই জৰুৰী খবৰটো ভাল খবৰটো কিয়নো লাখ লাখ লোকে লাভ কৰিব চৰকাৰী গৃহ কাইলৈ দিনটোত 5 লাখতকৈ অধিক লোকক প্ৰদান কৰা হ'ব চৰকাৰী গৃহ আৰু যাৰ বাবে আপুনি যদি আবেদন কৰিছিল তেনেহলে আপোনাৰ নাম আহিব নে নাহিব আপোনাৰ লিষ্টত হিতাধিকাৰী লিষ্টত আপোনাৰ নাম আছে নে নাই গতিকে আপুনি লক্ষ্য কৰিব বা আপুনি চেক কৰিব পাৰিব পুনৰবাৰলৈ কৰিছে এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ হিতাধিকাৰী আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ বৃহৎ ঘোষণা কাইলৈ দিনটোত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমত আহি উপস্থিত হ'ব আৰু অসমত উপস্থিত হৈ লাখ লাখ হিতাধিকাৰীৰ বাবে চৰকাৰী পকী গৃহ মুকলি কৰিব বা প্ৰদান কৰিব এই কথা উল্লেখ কৰিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মোদীৰ ভ্ৰমণক লৈ অসম ভ্ৰমণক লৈ সংবাদমেল যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল আমি সেই মন্তব্য বা সংবাদমেলৰ ক্ৰিয়াদাংশ আগবঢ়োৱাৰ চেষ্টা কৰিম খেলপথাৰত তেখেতে অসমৰ ৰাইজৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব এই মেলেং মেটেলি যিটো খেলপথাৰ বা মেলেং মেটেলি পথাৰ তাতে অনুষ্ঠিত হোৱা সভাত এটা ভাৰতৰ ভিতৰতে এটা নতুন অভিলেখ স্থাপন কৰি তেখেতে একেলগে একেটা ভেনুৰ পৰাই 5,55,550টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হিতাধিকাৰীসকলক প্ৰদান কৰিব ইয়াৰ আগতে ভাৰতত একেখন মঞ্চৰ পৰাই 5,55,555টা ইমান সংখ্যক গৃহ একেটা স্থানৰ পৰাই হিতাধিকাৰীসকলক দিয়া হোৱা নাছিল সেই ফালৰ পৰা সেইদিনাখন অসমে এটা নতুন অভিলেখ স্থাপন কৰিব লাচিত বৰফুকন আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ উপৰিও মেলেং মেটেলি ফিল্ডৰ পৰাই বা পথাৰৰ পৰাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সদ্য নিৰ্মিত তিনিচুকীয়া মেডিকেল কলেজখনো শুভ উদ্বোধন কৰিব ইয়াৰ উপৰিও সেই সভাৰ পৰাই মই আগতে উল্লেখ কৰিছো যে 5,55,000
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি ইয়াৰ আগতেও আমি কিমান ঘৰ দিছোঁ 3 লাখ ঘৰ আমি শংকৰদেৱ কলাক্ষেত্ৰত দিছিলোঁ অৰ্থাৎ 2 বছৰৰ ভিতৰত 9 লাখ লোকক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি দিব পাৰিছিলোঁ আৰু তেনে এক সোণালী ক্ষণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেদি এই 5,55,000 হিতাধিকাৰীয়ে ঘৰ পাব ই আমাৰ বাবে এটা গৌৰৱৰ কথা মেলেং মেটেলিত অনুষ্ঠিত হোৱা সেই ক্ষণটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বৰ্তমানলৈকে নিৰ্বাচিত বা বিভিন্ন সময়ত ঘৰ পোৱা 20 লাখ আৱাসীয়ে ভাৰ্চুৱেলি একোটা স্থানত সমবেত হৈ পঞ্চায়তত সমবেত হৈ উপভোগ কৰিব সেই দিনটোত 10,000 লাখপতি বাইদেউ উপস্থিত থাকিব আৰু অসমৰ লাখপতি বাইদেউৰ ওপৰত আমি এখন বুকলেট কৰিছোঁ সেই বুকলেটখনত তেওঁলোকৰ জীৱনৰ সঁচা কাহিনীবোৰ থাকিব সেই বুকলেটখনো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব আৰু স্বাভাৱিকভাৱে অসমৰ 40 লাখ আত্মসহায়ক গোটৰ সদস্যসকলেও এই অনুষ্ঠান পঞ্চায়তত সমবেত হৈ উপভোগ কৰিব আমি দেখা পাইছোঁ বা আমি যেটো অনুমান কৰিছোঁ আমাৰ পাৰ্টিৰ কাৰ্যকৰ্তা বা পাৰ্টিৰ যেটো সিস্টেম তাক বাদ দিও 60 লাখ হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক লাখপতি বাইদেৱে হওক বা উদ্যমিতা আঁচনিয়ে হওক 60 লাখ হিতাধিকাৰীয়ে ভাৰ্চুৱেলি সেই দিনাখনৰ অনুষ্ঠানটি উপভোগ কৰিব আৰু এয়া আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য সংবাদমেল যোগে এতিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ কাৰ্যসূচীক লৈ কেইবাটাও বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে মোদীয়ে কেইবাখনো সভাত অংশগ্ৰহণ কৰি এনেদৰে এতিয়া ৰাজ্যবাসীৰ বাবে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ কাম আৰম্ভ কৰিব বা শিলান্যাস কৰিব বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু যি বিশেষকৈ হিতাধিকাৰীক লৈ এতিয়া বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে যিহেতু কাইলৈ দিনটো চৰকাৰী গৃহ প্ৰদান কৰা হ'ব লাখ লাখ হিতাধিকাৰীয়ে চৰকাৰী গৃহ লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আৰু গতিকে আপুনি যদি আবেদন কৰিছিল চৰকাৰী গৃহ লাভৰ বাবে তেনেহ'লে আপোনাৰ নাম আছে নে নাই কিয়নো 5,55,550টা গৃহ কাইলৈ দিনটোত প্ৰদান কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাখ লাখ হিতাধিকাৰী গতিকে ৰাজ্যবাসীৰ বাবে বা হিতাধিকাৰীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জৰুৰী খবৰ আপুনি এতিয়াই চেক কৰক আপোনাৰ নাম আছে নে নাই কিয়নো কাইলৈ দিনটোত ঘোষণা কৰা হ'ব আপুনি যেহেতু লাভ কৰিব চৰকাৰী পকী গৃহ অৰ্থাৎ 1.5 লাখ টকা লাভ কৰিব এটা গৃহ নিৰ্মাণ কৰিবৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমলৈ আহি এনেদৰে এতিয়া লাখ লাখ হিতাধিকাৰীৰ বাবে এই বৃহৎ ঘোষণা কৰিব বা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত সংবাদমেল সম্বোধন কৰি এই বৃহৎ সিদ্ধান্ত লোৱা অৰ্থাৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে পুনৰবাৰলৈ কৰিছে এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ আৰু আত্মসহায়ক গোটৰ অৰুণোদয় আঁচনি হিতাধিকাৰী অন্যান্য আঁচনিৰ হিতাধিকাৰীৰ বাবেও এই জৰুৰী খবৰটো কিয়নো পঞ্চায়তত উপস্থিত হৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাৰ্যসূচী উপভোগ কৰিব পাৰিব বা চাব পাৰিব এই ঘোষণা কৰাৰ পৰিলক্ষিত হৈছে পুনৰবাৰলৈ কৈছোঁ কাইলৈ যেহেতু লাভ কৰিব চৰকাৰী গৃহ হিতাধিকাৰী লিষ্টত আপোনাৰ নাম আছে নে নাই গতিকে আপুনি চাব পাৰিব যদি আপুনি আবেদন কৰিছিল চৰকাৰী গৃহ লাভৰ বাবে তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ 5,55,550টা গৃহ কাইলৈ দিনটোত যেহেতু প্ৰদান কৰা হ'ব গতিকে আপোনাৰ বাবে এই জৰুৰী খবৰটো কাইলৈ হয়তো আপুনিও লাভ কৰিব পাৰে চৰকাৰী পকী গৃহ চৰকাৰে অৰ্থাৎ PMAY আঁচনিৰ অধীনত আপুনি চৰকাৰী গৃহ লাভ কৰিব আপোনাৰ বাবে ভাল খবৰ জৰুৰী খবৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে এনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবাদমেল যোগে এই কথা অৰ্থাৎ এই ভাল খবৰটো প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰী পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ সেই সংবাদমেলৰ কিয়দাংশ আমি আগবঢ়োৱাৰ চেষ্টা কৰিম তেখেতে অসমৰ ৰাইজৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব এই মেলেং মেটেলি যেটো খেলপথাৰ বা মেলেং মেটেলি পথাৰ তাতে অনুষ্ঠিত হোৱা সভাত
এটা ভাৰতৰ ভিতৰতে এটা নতুন অভিলেখ স্থাপন কৰি তেখেতে একেলগে একেটা ভেনুৰ পৰাই 5,55,550টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হিতাধিকাৰীসকলক প্ৰদান কৰিব। ইয়াৰ আগতে ভাৰতত একেখন মঞ্চৰ পৰাই 5,55,555টা ইমান সংখ্যক গৃহ একেটা স্থানৰ পৰাই হিতাধিকাৰীসকলক দিয়া হোৱা নাছিল। সেই ফালৰ পৰা সেইদিনাখন অসমে এটা নতুন অভিলেখ স্থাপন কৰিব। লাচিত বৰফুকন আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ উপৰিও মেলেং মেটেলি ফিল্ডৰ পৰাই বা পথাৰৰ পৰাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সদ্য নিৰ্মিত তিনিচুকীয়া মেডিকেল কলেজখনো শুভ উদ্বোধন কৰিব। ইয়াৰ উপৰিও সেই সভাৰ পৰাই মই আগতে উল্লেখ কৰিছোঁ যে 5,55,000 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি ইয়াৰ আগতেও আমি কিমান ঘৰ দিছোঁ 3 লাখ ঘৰ আমি শংকৰদেৱ কলাক্ষেত্ৰত দিছিলোঁ। অৰ্থাৎ 2 বছৰৰ ভিতৰত 9 লাখ লোকক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি দিব পাৰিছিলোঁ। আৰু তেনে এক সোণালী ক্ষণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেদি এই 5,55,000 হিতাধিকাৰীয়ে ঘৰ পাব, ই আমাৰ বাবে এটা গৌৰৱৰ কথা। মেলেং মেটেলিত অনুষ্ঠিত হোৱা সেই ক্ষণটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বৰ্তমানলৈকে নিৰ্বাচিত বা বিভিন্ন সময়ত ঘৰ পোৱা 20 লাখ আৱাসীয়ে ভাৰ্চুৱেলি একোটা স্থানত সমবেত হৈ পঞ্চায়তত সমবেত হৈ উপভোগ কৰিব। সেই দিনটোত 10,000 লাখপতি বাইদেউ উপস্থিত থাকিব আৰু অসমৰ লাখপতি বাইদেউৰ ওপৰত আমি এখন বুকলেট কৰিছোঁ। সেই বুকলেটখনত তেওঁলোকৰ জীৱনৰ সঁচা কাহিনীবোৰ থাকিব। সেই বুকলেটখনো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। আৰু স্বাভাৱিকভাৱে অসমৰ 40 লাখ আত্মসহায়ক গোটৰ সদস্যসকলেও এই অনুষ্ঠান পঞ্চায়তত সমবেত হৈ উপভোগ কৰিব। আমি দেখা পাইছোঁ বা আমি যিটো অনুমান কৰিছোঁ, আমাৰ পাৰ্টিৰ কাৰ্যকৰ্তা বা পাৰ্টিৰ যিটো ছিষ্টেম তাক বাদ দিও 60 লাখ হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক, লাখপতি বাইদেৱে হওক বা উদ্যমিতা আঁচনিয়ে হওক, 60 লাখ হিতাধিকাৰীয়ে ভাৰ্চুৱেলি সেইদিনাখনৰ অনুষ্ঠানটি উপভোগ কৰিব। সেই মেলেং মেটেলি খেলপথাৰত তেখেতে অসমৰ ৰাইজৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। এই মেলেং মেটেলি যিটো খেলপথাৰ বা মেলেং মেটেলি পথাৰ, তাতে অনুষ্ঠিত হোৱা সভাত এটা ভাৰতৰ ভিতৰতে এটা নতুন অভিলেখ স্থাপন কৰি তেখেতে একেলগে একেটা ভেনুৰ পৰাই 5,55,550টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হিতাধিকাৰীসকলক প্ৰদান কৰিব। ইয়াৰ আগতে ভাৰতত একেখন মঞ্চৰ পৰাই 5,55,555টা ইমান সংখ্যক গৃহ একেটা স্থানৰ পৰাই হিতাধিকাৰীসকলক দিয়া হোৱা নাছিল। সেই ফালৰ পৰা সেইদিনাখন অসমে এটা নতুন অভিলেখ স্থাপন কৰিব। লাচিত বৰফুকন আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ উপৰিও মেলেং মেটেলি ফিল্ডৰ পৰাই বা পথাৰৰ পৰাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সদ্য নিৰ্মিত তিনিচুকীয়া মেডিকেল কলেজখনো শুভ উদ্বোধন কৰিব। ইয়াৰ উপৰিও সেই
সভাৰ পৰাই মই আগতে উল্লেখ কৰিছোঁ যে 5,55,000 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি ইয়াৰ আগতেও আমি কিমান ঘৰ দিছোঁ 3 লাখ ঘৰ আমি শংকৰদেৱ কলাক্ষেত্ৰত দিছিলোঁ অৰ্থাৎ 2 বছৰৰ ভিতৰত 9 লাখ লোকক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি দিব পাৰিছিলোঁ আৰু তেনে সোণালী ক্ষণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেদি এই 5,55,000 হিতাধিকাৰীয়ে ঘৰ পাব ই আমাৰ বাবে এটা গৌৰৱৰ কথা মেলেং মেটেলিত অনুষ্ঠিত হোৱা সেই ক্ষণটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বৰ্তমানলৈকে নিৰ্বাচিত বা বিভিন্ন সময়ত ঘৰ পোৱা 20 লাখ আৱাসীয়ে ভাৰ্চুৱেলি একোটা স্থানত সমবেত হৈ পঞ্চায়তত সমবেত হৈ উপভোগ কৰিব সেই দিনটোত 10,000 লাখপতি বাইদেউ উপস্থিত থাকিব আৰু অসমৰ লাখপতি বাইদেউৰ ওপৰত আমি এখন বুকলেট কৰিছোঁ সেই বুকলেটখনত তেওঁলোকৰ জীৱনৰ সঁচা কাহিনীবোৰ থাকিব সেই বুকলেটখনো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব আৰু স্বাভাৱিকভাৱে অসমৰ 40 লাখ আত্মসহায়ক গোটৰ সদস্যসকলেও এই অনুষ্ঠান পঞ্চায়তত সমবেত হৈ উপভোগ কৰিব আমি দেখা পাইছোঁ বা আমি যিটো অনুমান কৰিছোঁ আমাৰ পাৰ্টিৰ কাৰ্যকৰ্তা বা পাৰ্টিৰ যিটো সিস্টেম তাক বাদ দিও 60 লাখ হিতাধিকাৰী প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক লাখপতি বাইদেৱে হওক বা উদ্যমিতা আঁচনিয়ে হওক 60 লাখ হিতাধিকাৰীয়ে ভাৰ্চুৱেলি সেই দিনাখনৰ অনুষ্ঠানটি উপভোগ কৰিব সেই মেলেং মেটেলি খেলপথাৰত তেখেতে অসমৰ ৰাইজৰ বাবে ভাৰত